কেটেপাৰ চাহিদা বৃদ্ধি পাইছে গোলাঘাট জিলাত বান্দৰ কেৰকেটুৱাৰ উপদ্ৰৱে জলাকলা খুৱাইছে ৰাইজক সমগ্ৰ গোলাঘাট জিলাতে ৰাইজৰ মাজত কেটেপাৰ চাহিদা বৃদ্ধি পাইছে এতিয়া জিলাখনৰ প্ৰায় সংখ্যক লোকৰ ঘৰতে কেটেপা বাটলগুটি বা মাৰ্বল ৰাখিবলগীয়া হয় ইয়াৰ মূল কাৰণ হ'ল বান্দৰ আৰু কেৰকেটুৱা এই দুবিধ প্ৰাণীয়ে জিলাখনৰ ৰাইজক অতিষ্ঠ কৰি তুলিছে জিলাখনৰ বিভিন্ন এলেকাত বান্দৰৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ সমান্তৰালকৈ হিহতৰ উপদ্ৰৱেও চৰমসীমা অতিক্ৰম কৰিছে পূৰ্বতে গোলাঘাটৰ বিভিন্ন ঠাইলৈ কাখৰীয়া নগালোক আহি বন্ধুকেৰে বান্দৰ মাৰি লৈ গৈছিল আৰু হয়তো সেইবাবে নিয়ন্ত্ৰণত আছিল কিন্তু পৰৱৰ্তী কালত বন্যপ্ৰাণী আইন কঠোৰ হোৱাত নগালোকৰ চিকাৰো বন্ধ হ'ল ফলত প্ৰতিদিনেই বান্দৰ বংশবৃদ্ধি হ'বলৈ ধৰিলে এতিয়া এনে পৰ্যায় পাইছেগৈ যে মানুহে পাকঘৰত খিৰিকীও খুলি ৰাখিব নোৱাৰা হ'ল পাকঘৰৰ ৰন্ধন খাদ্য খাই লণ্ডভণ্ড কৰাৰ লগতে প্ৰেছাৰ কুকাৰ খুলিও ভাত খাই তহিলং কৰে গোলাঘাটৰ ব্যৱসায়ীয়ে দোকান খোলাৰ পিছৰে পৰা কেটেপা বা লাঠি লগত ৰাখিবলগীয়া হয় এনে ব্যৱস্থাৰ মাজতো সন্তৰ্পণে আহি চেক বুজি দোকানৰ সামগ্ৰী লৈ ওখ ঠাইত আশ্ৰয় লয় বান্দৰবোৰে বান্দৰৰ উপদ্ৰৱত অতিষ্ঠ হৈ দেৰগাঁও ৰাইজে কিছু বছৰৰ আগতে আন্দোলনো কৰিবলগীয়া হৈছিল প্ৰশাসনৰ আশ্বাসেও ফুটুকাৰ ফেনতে পৰিণত হ'ল গোলাঘাট চহৰত বহু বছৰ আগতে কোনো লোকে অনা দুটা বান্দৰৰ পৰাই বংশবৃদ্ধি হৈ এতিয়া হেজাৰ হেজাৰ বান্দৰে প্ৰতিদিনে সন্ত্ৰাস চলাইছে চহৰত বাসিন্দাই ঘৰৰ দুৱাৰ খিৰিকী খুলিলেই সন্তৰ্পণে সোমাই বান্দৰৰ জাক টিভিৰ ডিছকে ধৰি বিভিন্ন সামগ্ৰী বান্দৰে খেলি ভাঙি পেলায় কাৰেণ্টৰ ৱায়াৰত বগাই ছিঙি পেলায় চহৰৰ এৰেংগাপাৰা তপননগৰ শ্ৰীমন্তনগৰ আদিত হিংস্ৰক বান্দৰে বহু শিশু মহিলা পুৰুষক কামুৰাৰ ফলত চৰকাৰী চিকিৎসালয় বা ফাৰ্মাচীত বেজি ল'বলগীয়াও হৈছেগৈ বিশেষকৈ মহিলা দেখিলে বান্দৰে চুচালৈ ভীতিগ্ৰস্ত কৰে প্ৰায় প্ৰতিদিনে এনে ঘটনা সংঘটিত হয় বান্দৰ খেদিবলৈ পোহা কুকুৰকো বান্দৰে বুন্দাচৰ দি খেদি দিয়ে কিছুমান ঠাইতে বান্দৰ কুকুৰ একেলগে থকা দেখা যায় কিছু বছৰৰ আগতে ভোগ হোটেলৰ এজন কৰ্মচাৰীক ওপৰ মহলৰ পৰা বান্দৰে ঠেলি পেলাই দিয়াত যুৱকজনৰ মৃত্যু হৈছিল ঠিক তেনেদৰে কাকতে থকা সংগীত বিদ্যালয়ৰ ওপৰৰ পৰাও এজন লোকক বান্দৰে ঠেলি দিয়াত ৰাজহাড় ভাঙি ডিব্ৰুগড়ত চিকিৎসা লোৱাৰ পিছত তিলতিলকৈ মৃত্যুৰ মুখত পৰা উদাহৰণ আছে গোলাঘাটৰ হোটেল ৰেষ্টুৰেণ্টৰ পেলনীয়া মাছ মাংস খোৱাৰ পিছত বান্দৰৰ খাদ্য অভ্যাসো সলনি হৈছে ইফালে কছাৰীহাট বনগাঁও আদি গাঁওসমূহতো একেই অৱস্থা জিলাখনৰ নগুৰা কালুজান জামুগুৰি কোৰিগাঁও আদি কৃষি প্ৰধান এলেকাত বান্দৰৰ অতপালিয়ে চৰমসীমা অতিক্ৰম কৰিছে পুৱতি নিশাতে গাঁৱৰ বাসিন্দাৰ টিঙৰ চালিত বান্দৰে জঁপিয়াবলৈ ধৰে মানুহে দুৱাৰ খিৰিকী খুলি ৰাখিব নোৱাৰে কাষেদি যোৱা দৈয়াং নদীৰ পাৰত কৃষকে কৰা কৃষিজাত ফচল নাগালেণ্ড গোলাঘাট চহৰৰ লগতে উজনিৰ জিলাকেইখন আৰু নগাঁও মৰিগাঁও গুৱাহাটীলৈও ৰপ্তানি কৰিছিল যদিও বৰ্তমান বান্দৰৰ উপদ্ৰৱৰ বাবে বহু কৃষকে খেতি-বাতি নকৰা হৈছে অতি কম সংখ্যকেহে বৰ কষ্টৰে খেতি কৰি আছে যদিও উৎপাদন আগৰ তুলনাত কমি গৈছে বান্দৰৰ বাবে চৰাইৰ সংখ্যাও কমি গৈছে গছত বাঁহ লোৱা বা মানুহৰ ঘৰৰ পাৰৰ বাঁহৰ গৰাল ভাঙি বান্দৰে কণী আৰু পোৱালিৰ টুটুলাটোক ফালি ধান বা আন খাদ্য পাৰ খাই পেলায় কপিকুলৰ এনে সন্ত্ৰাসৰ দৃশ্য জিলাখনৰ সৰ্বত্ৰে সুলভ হৈ পৰিছে এই বিষয়টোলৈ গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ত বহুবাৰ সভা অনুষ্ঠিত হ'ল সিদ্ধান্তও চৰকাৰলৈ প্ৰেৰণ কৰে কিন্তু সমস্যাৰ সমাধান নোলায় কেইবছৰমানৰ আগতে গোলাঘাট চহৰৰ পৰা কিছু সংখ্যক বান্দৰ ধৰি কাষৰীয়া হাবিত এৰি থৈ আহিছিল যদিও পুনৰ উভতি আহিল জানিব পৰা মতে দলটোৰ দলপতিক ধৰিব নোৱাৰিলে এনে প্ৰচেষ্টাত সফল নহয় সেয়েহে কপিকুলৰ বংশ কমোৱাৰ ব্যৱস্থা কৰিবৰ বাবে ব্যৱস্থা ল'বলৈ ৰাইজে আহ্বান জনাইছে ইফালে সমান্তৰালকৈ কেৰকেটুৱাৰ বাবে মানুহৰ জনজীৱনতো কুপ্ৰভাৱ পৰিছে জিলাখনৰ তামোল নাৰিকল আৰু আন ফলমূল কেৰকেটুৱে খাই শেষ কৰে বহু কৃষকে তামোল নাৰিকল আদি বিক্ৰী কৰি সন্তানৰ পঢ়া-শুনাৰ খৰচৰ লগতে পৰিয়াল প্ৰতিপালন কৰিছিল যদিও কেৰকেটুৱাই কলিতেই তামোল নাৰিকল খাই শেষ কৰে গছত শুকাই থকা নাৰিকল পাৰি অনাৰ পিছত বাকলি আৰু খুৰাটোৰ বাহিৰে একো নাপায় এতিয়া পকিবলৈ ধৰা ৰাবাব টেঙা গছতে কেৰকেটুৱে খুলি খুলি খাইছে সেয়েহে বান্দৰ আৰু কেৰকেটুৱা খেদিবৰ বাবে ৰাইজে কেটেপা ব্যৱহাৰ কৰাটো পৰিলক্ষিত হৈছে চৰকাৰে যদি এই দুই প্ৰাণী নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেন্তে গোলাঘাট জিলালৈ আন ঠাইৰ পৰা শাক-পাচলি ধান তামোল নাৰিকল আমদানি কৰিব নালাগে বৰং পূৰ্বৰ দৰে জিলাখনৰ কৃষকে উৎপাদিত ফচল আন ঠাইলৈ পঠিয়াবহে পাৰিব
গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা ৰিপৰ্ট অসম টুডে।